হাই নমস্কাৰ মোৰ ইউটিউব চেনেল আৰু এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল আৰু টাইটেল সেকেন্ডে গমেই পাইছে আজিৰ ভিডিঅ'টো কি বিষয়ত হ'বলৈ গৈ আছে। তো আপোনালোকৰ কাৰণে বহুত ডাঙৰ খবৰ লৈ আহিছোঁ। তো আপোনালোকে যদি এজন আত্মসহায়ক গোটৰ মহিলা বা সদস্য হয় তেনেহ'লে আপোনালোকৰ কাৰণে এই খবৰটো বহুত ভাল খবৰ। কাৰণ বহুদিনৰ পৰা অসম চৰকাৰে কেইটামান আঁচনিৰ কথা কৈ আছিল, টকা দিয়া বুলি কৈছিল, দিয়া নাছিল এতিয়ালৈকে। তো ফাইনেলি সেই খবৰটো আহিলে যে আত্মসহায়ক গোটৰ মহিলাসকলে টকা পাব আৰু কেনেকৈ পাব, কি ধৰণে পাব, এই গোটেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকৰ আগত। তো আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই থাকিব। যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু মোৰ চেনেল আজি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে এতিয়ালৈকে নিউজত বা ভিডিঅ'ত আপোনালোকে এতিয়ালৈকে গমেই পাইছে যে অসম চৰকাৰৰ কেবিনেটে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে, যিবিলাক গাঁৱৰ মহিলা আছে, আত্মসহায়ক গোটত আছে, তেওঁলোকৰ কাৰণে এটা আঁচনি ঘোষণা কৰিছে নতুনকৈ অসম কেবিনেটে। সেই আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি। এই আঁচনিখনৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলে যিবিলাকে আছে তেওঁলোকে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যেৰে এই আঁচনিখনত কেইটামান ক্ৰাইটেৰিয়া দিয়া আছে, মানে গাইডলাইনছ দিয়া আছে। তো সেই বিষয়কেইটা মই আপোনালোকক ক'ম অলপ পিছত। আপোনালোকে ইয়াতে 3টা পৰ্যায়ত টকা পাব, কেনেধৰণে পাব আপোনালোক মই অলপ পিছত বুজাই দি আছোঁ। তো এই আঁচনিখনত বহুতো মহিলাই, আত্মসহায়ক গোটৰ মহিলাই নিজকে স্বাৱলম্বী কৰিব পাৰিব। সেই উদ্দেশ্যেৰে এই কেবিনেটত এই বৈঠকত এই আঁচনিখনৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে। তো পৰ্যায়টো হৈছে এনেকুৱা ধৰণৰ, প্ৰথম অৱস্থাত আপোনালোকক দিয়া হ'ব 10,000 টকা, যিটো আপোনালোকক অহা 16 জানুৱাৰীৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হ'ব। তাতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ থাকিব, তাৰপিছত ডিষ্ট্ৰিক্ট যিবিলাক ডিচি আছে, ডিচিবিলাকে চাব, গোটেইখিনি প্ৰক্ৰিয়া তেওঁলোকে চালি জাৰি চাব, তেওঁলোকৰ আণ্ডাৰত থাকিব। তো ডিচিয়ে যেতিয়া আপোনালোকৰ ঘৰ প্ৰত্যেকটো মহিলাৰ আণ্ডাৰত এটা এটাকৈ দিব, গোটৰ কিছুমান মহিলা এনেকুৱা ধৰণৰ আছে যিবিলাক CRP BSF বুলি কোৱা হয়, সেইবিলাকে থাকিব। গোটৰ যিবিলাক মেইন মহিলা থাকে, ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ আণ্ডাৰত কেইটামান বস্তু এই বিষয়টোলৈ কেইটামান থাকিব, ফৰ্ম দিব। তো মই আপোনালোক ক'লে 16 জানুৱাৰীৰ পৰা ফৰ্ম ফিল আপ হ'ব, অফলাইন অনলাইন দুটা বিভাগতে আৰম্ভ হ'ব। তো আপোনালোকে অহা 16 জানুৱাৰীৰ পৰা এপ্লাই কৰিব পাৰিব। তো মই আপোনালোক প্ৰথমতে আৰু এটা কথা হ'ল যে 3টা পৰ্যায় দিব। পৰ্যায়টো হৈছে এনেকুৱা, প্ৰথম অৱস্থাত আপোনালোক 10,000 টকা দিয়া হ'ব, যিটো 10,000 টকা আপোনালোকে পোৱাৰ পিছত আপোনালোকে যদি ভাল কাম কৰে বা আপোনালোকে যদি দেখাব পাৰে চৰকাৰক যে মই এই 10,000 টকাৰে স্বাৱলম্বী হ'ব পাৰিছোঁ বা কিবা এটা কৰিব পাৰিছোঁ, তেনেহ'লে এইটো দিয়াৰ পিছত আপোনালোকক 25,000 টকা দিয়া হ'ব, যিটো আপোনালোকক 50% ছাবচিডি দিব। মানে এনেকুৱা ধৰণৰ 50% আপোনালোকে বুজাব লাগিব, মানে 12,500 টকা আপোনালোকে বুজাব লাগিব, আৰু 12,500 টকা অসম চৰকাৰ ৰাজসাহায্য হিচাপে আপোনালোকক দিব। তাৰপিছত যদি আপোনালোকে সেই 25,000 টকাটো যদি ভালকৈ বুজায় তেনেহ'লে আপোনালোকক 50,000 টকা দিয়া হ'ব, যিটোত আপোনালোকক গোটেই যিটো সুদ হ'ব সেই সুদটো টোটেলি মাফ কৰি দিয়া হ'ব। আপোনালোক খালি 50,000 টকা কোনো সুদ নোহোৱাকৈ আপোনালোকে বুজাব পাৰিব। তো ইয়াতে আপোনালোকক আৰু কেইটামান ক্ৰাইটেৰিয়া দিছে যে আপোনালোকে পাব কেনেকৈ। তো এই পোৱাৰ কাৰণে আপোনালোকক কেইটামান নিয়ম দিছে, সেই নিয়মকেইটা মই আপোনালোকক কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই দিব। যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, আৰু মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আত্মসহায়ক গোটৰ 39 লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে আমি জনাইছোঁ। যিসকল মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে তেওঁলোকক প্ৰথমে 10,000কৈ টকা প্ৰদান কৰা হ'ব, আৰু সেই 10,000 টকাৰে যেতিয়া তেওঁলোকে আৰু অধিক স্বাৱলম্বী হ'ব পাৰিব, তেতিয়া দ্বিতীয় পৰ্যায়ত গোটৰ সদস্যসকলে বেংকৰ পৰা লাভ কৰিব ন্যূনতম 25,000 টকাৰ ঋণ, আৰু এয়া সম্পূৰ্ণ 50% ছাবচিডিত থাকিব। অৰ্থাৎ এই ঋণৰ 50% ঘূৰাব নালাগে আপুনি বেংকক। ইয়াৰ 50% আপুনি পাই যাব 12,500 টকা মূলধন ৰাজ সাহায্য হিচাপে প্ৰদান কৰিব চৰকাৰে। অৰ্থাৎ আপুনি 12,500 টকা এনেই পাবলৈ গৈ আছে। আৰু এই ধন কিদৰে লাভ কৰিব ইতিমধ্যে জনাইছোঁ। 16 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, এমাহ ধৰি আবেদন চলিব। 16 ফেব্ৰুৱাৰীলৈকে আপুনি আবেদন কৰিব পাৰিব, অনলাইন আবেদনো কৰিব পাৰিব, অফলাইনো কৰিব পাৰিব। বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা ছেভিংছ বেংক একাউণ্ট আপোনাৰ থাকিব লাগিব। আত্মসহায়ক গোট, ফেডাৰেশ্যন বেংক আদি ডিফল্টাৰ হ'ব নোৱাৰিব। হৈছে যদি ডিফল্টাৰ হয় তেতিয়া কিন্তু আপুনি টকা নাপাব। দুটা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যাৰ সীমাবদ্ধতা সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব, এই কথাও উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনি, যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে, আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়।
তাৰপিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে পাব। তাৰপিছত সেই 25,000 টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয় সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ চেল্ফ হেল্প গ্ৰুপ আছে আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। তাৰ এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহায্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাপ সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। তাৰ তো বন্ধুসকল আপোনালোকক মই এতিয়ালৈকে ক'লোঁ যে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বিষয়ে কেনেদৰে আপোনালোকে পইচাটো লাভ কৰিব কেনেকৈ এপ্লাই কৰিব লাগিব সেই প্ৰচেছটো এতিয়ালৈকে অহা নাই। যেতিয়া প্ৰচেছটো আহিব আপোনালোকক মই নিশ্চয় ভিডিঅ' আকাৰত দেখাম। তো আপোনালোকে মোৰ ভিডিঅ'টো আজি কেনে পাইছে যদি এতিয়ালৈকে ভাল পাইছে লাইক এটা কৰি দিব আৰু এই আঁচনিখন যে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত যে এই আঁচনিখন ঘোষণা কৰিছে যে অসমৰ প্ৰত্যেকটো মহিলা গোটৰ কাৰণে মানে আত্মসহায়ক গোটৰ কাৰণে কেনে হৈছে আপোনালোকে সেই কথাটো আপোনালোকে কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানে মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই যদি এতিয়ালৈকে ভাল পাইছে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটোলৈ আপুনি প্ৰথম আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।